বিশ্বব্যাপী অন্তিম যখন স্মৃতিগ্রন্থ উন্মোচন আর বঁটা বিতরণী অনুষ্ঠান হয়। আজি আমাৰ এই গান্ধী মৈদান বঙাইগাঁও জিলাৰ ভিতৰত গান্ধী মৈদান ফিল্ডত মানে আজি যজ্ঞ যি শেষৰ দিন আজি তিনিদিনীয়া কাৰ্যসূচীৰে যজ্ঞ পালন কৰিছিলোঁ ইয়াতে। আৰু এই যজ্ঞখন আমি আজি বুলি নহয়, আজি প্ৰায় 75 বছৰৰ আগৰ পৰাই তাৰমানে এইটো চলি আছিল। আৰু বঙাইগাঁৱৰ মানে ৰাইজখিনিয়ে বিশেষকৈ তাৰমানে অলপ বেছি গুৰুত্বভাৱে লৈ আজি 18 বছৰে পালন কৰিলে। আৰু খুব এটা সুন্দৰ অনুষ্ঠান, ভাল অনুষ্ঠান। আমি ইয়াতে বঙাইগাঁৱত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত গোটেইখিনি এটা সমন্বয় ৰক্ষা কৰা এটা অনুষ্ঠান। আৰু আমি যিহেতু আমি হিন্দু ধৰ্মৰ মতে আমি সকলোখিনিয়ে ধৰ্মৰ বেছি মানে প্ৰিয়, গতিকে আমি যজ্ঞ পালাৰ কাৰণে আমি বিষ্ণু যজ্ঞক বেছি কৰি মানো। গতিকে এই বিষ্ণু যজ্ঞৰ আজি তৃতীয় দিনত মই উপস্থিত থাকি আজি সঁচাকৈ খুব আনন্দিত হৈছোঁ। আৰু খুব সুন্দৰভাৱে আমাৰ এই অঞ্চলৰ ৰাইজখিনিয়ে এটা খুব সুন্দৰ সুচাৰুৰূপে এটা মানে এটা ধুনীয়া প্ৰতিক্ৰিয়া কৰি পেলাই আমাৰ কামখিনি আৰম্ভ কৰে আৰু শেষ হৈ যায়। আৰু বিভিন্ন মানুহ আহে, বহুত মানুহ আহে, সকলোৱে ধৰক ইয়াত প্ৰসাদ পাতিও দিয়ে। আৰু তেওঁলোকৰ মনৰ কামনা যিবিলাকৰ মানে আশা কৰে, ঠিক তেনেকুৱা ধৰণৰ মনৰ কামনাবিলাকো পূৰণ কৰে। আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে ভাবোঁ যে আমি বঙাইগাঁওবাসী ৰাইজ বিভিন্ন ধৰ্ম অনুপাতে সকলোৱে আমি একত্ৰিত এডাল মানে এনাজৰী যিডাল একতাৰ এনাজৰীডাল আমি বান্ধি ৰাখিছোঁ। আৰু এইখিনিয়ে আমি ক'বলগীয়া মানে আমাৰ ওপৰত, যাতে আমি কোনোদিনে এনেকুৱা ধৰণৰ মানে বিৰক্তি নহয়, আমি এনাজৰীডাল আমি সদায় কটকটীয়া কৰি ৰাখিম। আৰু সকলোৱে আগবাঢ়ি আহিলে কামখিনি সম্পূৰ্ণকৈ হ'ব। আৰু এইখিনিয়ে আজি মোৰ যজ্ঞৰ বিষয়ে ক'বলগীয়া। বিশেষকৈ মই যজ্ঞৰ মানে ধৰ্মৰ বিষয়ে ইমান বেছি ক'ব নোৱাৰিম, কাৰণ আমি ধৰ্মৰ ভিতৰলৈ সোমোৱাই নাই। কিন্তু যজ্ঞটো যে আমি আহিব লাগে, ইয়াত যে আমি পালোঁ আৰু ইয়াতে আমি পূৰ্ণাহুতি দিওঁ, এইখিনি কিন্তু আমি সদায় কৰোঁ। প্ৰত্যেক বছৰে আমি আহোঁ, প্ৰায় সময় পোৱাৰ লগে লগে আমি ইয়ালৈ এবাৰ হ'লেও দেখা দি যাওঁ। আজি এইখিনিয়ে ভাল মানে। কি কৰি আছে